সাংবাদিক বন্ধুসকল, তাৰমানে আমাৰ বৰপেটা জিলা হাছৰা গাঁৱত যোৱা 24 তাৰিখ মানে এইটো মাহৰ ৰানিং 24 তাৰিখে এটা দোকানৰ বাকী লৈ এটা মানে ঘটনা বিবাদ 5/6/2022 তাৰিখে আমাৰ হাছৰা চকৰ এজন দোকানী ৰিদুল আলী বুলি নাম ল'ৰাজনৰ তেওঁৰ দোকানৰ পৰা জোৰাণ আলী নামৰ মানুহজনে কয়াকুছিৰ জোৰাণ আলী নামৰ মানুহজনে মাছৰ খাদ্য মানে আধাৰ বাকী লয় 18,700 টকা। বাকী লোৱাৰ পাছত তেওঁ এবছৰ তেওঁৰ ফোন ৰিচিভ নকৰে, তেওঁৰ লগত লগ নকৰে। পাছত ৰিদুল আলী আৰু গাঁৱৰ দুটা এটা মানুহ লৈ আৰু মই হাছৰা বজাৰ কমিটিৰ ছেক্ৰেটাৰী মোকো লগত লৈ গ'ল। যোৱাৰ পাছত আমি তেওঁলোকৰ ঘৰত গ'লো, তেওঁৰ ঘৰত গ'লো, জোৰাণ আলীৰ ঘৰত গ'লো। যোৱাৰ পাছত তেওঁ ক'লে যে মোৰ তাতে কেছ পইচা নাই, আপোনালোকক এখন চেক দি দিয়ক। তেওঁ আমাক এখন চেক দিলে। চেক দিয়াৰ পাছত সময় দিলে, চেকত সময় দিলে 29/4/2024। সেই হিচাপত আমি চেকখন লগাই দিলো। লগোৱাৰ পাছত মেনেজাৰে ক'লে যে নাই, এইটো একাউণ্টত কোনো ধৰণৰ টকা পইচা নাই। আমি গুচি আহিলো চেকখন লৈ। অহাৰ পাছত নাই আৰু 2 বছৰ নাই নথকাত আজিৰ পৰা 4 দিন মান আগত এইটো মাহৰ ৰানিং মাহৰ 24 তাৰিখে তেওঁক হাছৰা চকত সেইজন দোকানী ৰিদুল আলীয়ে লগ পোৱাৰ পাছত তেওঁক ধৰিলে যে মই পইচাখিনি দি যাওঁ। তেওঁ ক'লে যে মোৰ তাতেতো বৰ্তমান পইচা নাই, মই গুৱাহাটীত কাম কৰিব গৈ আছো, মই 1 মাহ পিছত পইচা দিম। এনেতে তেওঁৰ দোকানীবিলাকক কাষ চাপিলে, গাঁৱৰ মানুহ কিছুমানক কাষ চাপিলে, মুৰব্বীও কাষ চাপিলে। ময়ো গ'লো, গৈ পেলাই ক'লো যে তুমি পইচাখিনি দিয়া। তেওঁ ক'লে যে নাই, মোৰ তাতে পইচা, মই এমাহ পিছত দিম। ঠিক আছে, তেওঁ এমাহ পিছত দিব। এনেকে আমি কিছুমান মানুহে আলোচনা বিলোচনাৰ মাধ্যমত তেওঁক 3টা বজাত বা 3:30 মান বজাত এনেকুৱা সময়ত তেওঁক মানে যাব দিলে। আমিও কৈ দিলো যে যাব দিয়া, এইবিলাক লৈ কাজিয়া পেচাল কৰি একো নহয়। যাব দিয়াৰ পাছত তেওঁ গুচি গ'ল। গুচি যোৱাৰ পাছত নেক্সট দিনা 25 তাৰিখ 9টা বজাত তেওঁৰ ঘৈণীয়েক আৰু তেওঁৰ শাহুমা দুজনী মাইকী মানুহ আমাৰ হাছৰা গাঁৱত আহিলে। আহি ৰিদুল আলীৰ ঘৰত গ'ল। গৈ পেলাই সুধিলে যে আপোনালোকে আমাৰ মানুহজন কালি যে ৰাখিছিলে ক'ত আছে? ৰিদুল আলীয়ে কৈ দিলে যে নাই, মানুহজন গুচি গ'ল, কালি আমি এৰি দিলো, 1 মাহ পিছত আমাক টকা দিব। তেওঁৰ কোনো ধৰণৰ মোবাইল নাছিল। যি সময়ত তেওঁক এই চকত ৰখোৱা হৈছিল কোনো ধৰণৰ মোবাইল নাছিল। তাৰপিছত তেওঁ গুচি গ'ল। এওঁলোকে আহি সুধিলে, ৰিদুল আলীয়ে ক'লে যে নাই, আমি মানুহজনটো পোৱা নাই, গুচি গ'ল। গুচি যোৱাৰ পাছত সেই মানুহজন এতিয়া নিজে আত্মগোপন কৰিছে আৰু তেওঁৰ ঘৈণীয়েক আৰু তেওঁৰ শাহুমা আৰু তেওঁৰ দাদাক এই 3টা মানুহক দি বৰপেটা থানাত এখন এজাহাৰ দাখিল কৰিছে। সেই এজাহাৰৰ সূত্ৰে আজি 12টা মান বজাত বৰপেটা থানাৰ ছেকেণ্ড অ.চি. ছাৰ তেওঁ আহিলে, আহি ইনভেষ্টিগেশ্যন কৰিলে। ইনভেষ্টিগেশ্যন কৰি তেওঁ গুচি গ'ল। এতিয়া কি হয় কি নহয় নাজানো। এইটো হ'ল দোকানৰ বাকী লিখা আছে বহীত। আৰু তেওঁ যিখন চেক দিছিলে এইটো হ'ল চেক, জোৰাণ আলী। এতিয়া বৰ্তমান তেওঁ আত্মগোপন কৰি আছে। গতিকে যদি কোনোবা মানুহে ফটো দিয়া থাকিব স্ক্ৰীনত, যদি কোনোবা মানুহে আপোনালোকে তেওঁক দেখা পায় বা কোনো ধৰণৰ সংসূত্ৰ পায়, অনুগ্ৰহ কৰি আমাৰ স্ক্ৰীনত দিয়া থাকিব নাম্বাৰ, এই নাম্বাৰত যোগাযোগ কৰি দিয়ে যেন।